আপুনি চাই আছে অসমীয়া দেশী আজি আমি আছো লিটিল এঞ্জেল স্কুল এটা কোর্ট রোড হিজুগুড়ি তিনচুকীয়া রোডৰ কণ্ডিশ্যন বহুতে বেয়া ল'ৰা ছোৱালী অসুবিধা যেনে তেনে স্কুললৈ আহিছে আৰু ভিতৰৰ কণ্ডিশ্যন ৰ'ডৰ কণ্ডিশ্যন কেনেকুৱা এয়া হ'ল গতি তিনচুকীয়া স্কুল সৰু ল'ৰা ছোৱালী শিক্ষাস্থান যে ভিতৰৰ কণ্ডিশ্যন অহা যোৱা কৰোঁতে বহুতে কষ্ট পায় এয়া হৈ গ'ল আমাৰ তিনচুকীয়াৰ কণ্ডিশ্যন এই সকলো নেতাবোৰ জনা উচিত যে এতিয়াও কথা পাতিব লাগিছিল উন্নয়নৰ ক্ষেত্ৰত ৰোড ড্ৰেনেজ নানান ধৰণৰ সমস্যাই আগুৰি আছে তিনচুকীয়াখনত বাট কথা কোনো আমি দেখাই নাই স্কুলৰ গতি বহুতে বেয়া ৰোডৰ আউটসাইড ইনসাইড বাইদেউ আপুনি ৰাজনীতি এটা বেলেগ দিশ লৈ ল'লে কোনো সেই যোনটো দিশ লৈছে না আমাৰ কাৰণে ভাল না কাৰোবাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল গাঁও জনসাধাৰণৰ কাৰণে ভালেই নহয় আৰু নানান ধৰণৰ সমস্যা আপোনাৰ ৰংপুৰীয়া পঞ্চায়ত পৰে আপুনি চাগে আপোনালোকে গম পায় আজি কিমান বছৰ ধৰি ইয়াত বিজেপিৰ শাসনেই চলি আছে এনেকুৱা ৰাস্তাবিলাক ভাল নোহোৱাটো আচৰিত কথা এই এৰিয়াটোত 5খন স্কুল আছে আপুনি যদি অকণমান আগলৈ যায় আপোনালোকে দেখা পাব ৰাস্তাটোৰ নামত ব্লক আছে কিন্তু মানুহে যিহেতুকে নলাৰ কোনো ব্যৱস্থা নাই মানুহে মাজেৰে ৰাস্তাবোৰ কাটি দিছে কাৰণ তেওঁলোকৰ বাথৰুমৰ পানী ওলাই নাযায় বা ধৰক কিচেনৰ পানী ওলাই নাযায় গতিকে আপুনি অকণমান আগলৈ আপোনালোকে এবাৰ ছাৰ্ভে এটা কৰি আহিব মই ভাবোঁ এইটো বেটাৰ হ'ব মানে অকণমান আগলৈ যোৱাৰ লগে লগে ৰাস্তাই নলাটো কাটি মানে ৰাস্তাবিলাক কাটি দিয়া আছে ৰাস্তাবিলাক কাটি কিন্তু কি হ'ব চবফালে পানী ভৰ্তি এনেকুৱা এটা পৰিস্থিতি মানে অলপ আগত গ'লে আপোনাৰ কদৰ্যময় পৰিৱেশ আপোনাৰ দেখিলে মানে নিজৰে বেয়া লাগি আহিব 5খন স্কুল থকা এটা এৰিয়া আৰু ধৰক 5খন স্কুল আছে মানে কি ল'ৰা ছোৱালী আছে সৰু সৰু ল'ৰা ছোৱালী যেতিয়া পাৰ হৈ যাব লাগে গাড়ীত যোৱা মানুহখিনিৰ প্ৰব্লেম নহয় যেতিয়া পাৰ হৈ যাব লাগে এতিয়াই আপুনি গ'লে দেখা পাব গোটেই বানপানী হৈ আছে ৰাস্তাত এইটো চিটুৱেশ্যন আমাৰ মানে এতিয়া ৰাজনীতি এনেকুৱা এটা পৰ্যায়লৈ গৈছে যে ৰাজনীতি মানে এটা লেতেৰা বোকা ছটিওৱাৰ খেল তাৰ বাহিৰে একো নাই জনসাধাৰণৰ উন্নতিৰ কাৰণে ৰাজনীতি নহয় বৰ্তমানৰ ৰাজনীতি জনসাধাৰণৰ উন্নতিৰ কাৰণে নহয় বৰ্তমানৰ ৰাজনীতি অকল ক্ষমতা দখলৰ ৰাজনীতি আৰু এই ক্ষমতা দখলৰ ৰাজনীতিয়ে আচলতে জনসাধাৰণৰ উন্নতি কৰে একমাত্ৰ যিসকলে মানে চৰকাৰ গঠন কৰে তাৰ বাহিৰে কাৰো উন্নতি নহয় 1250 টকা এটা দি যদি মানুহে ভাবে যে উন্নতি হৈছে সেইটো আচলতে নহয় সেইটো মিছা কথা কাৰণ 1250 টকাই মানুহক ডিপেণ্ডেণ্টহে কৰে পৰমুখাপেক্ষী কৰি তোলে কিন্তু তাৰ বাহিৰে বেলেগ একোৱে বেনিফিট নহয় আচলতে এয়া মই এটা স্কুল বুলিয়ে নহয় নানান ধৰণৰ স্কুলতো গৈছো আৰু তিনচুকীয়াখন নানান ধৰণৰ সমস্যা দি আগুৰি আছে মই আচৰিত পাই যাওঁ মই যাওঁ ৰাজনীতিও কভাৰেজ কৰোঁ ইলেকশ্যনো কভাৰেজ কৰোঁ বাট মোক এইবোৰ দেখিলে মানে বেয়া লাগে আৰু মই ভাবোঁ যে সকলো মিডিয়া সমাজ তেওঁলোকে ব্যস্ত হৈ আছে এই ৰাজনেতা কেণ্ডিডেট ইলেকশ্যন কোনে কি কৈছে বাট এতিয়াও মানে এই সমস্যাবোৰ এগ্ৰেছিভ ৱে ভিজিবিলিটি জোনত যাব লাগিছিল গম পাব লাগিছিল যে তিনচুকীয়াখন আমি নানান ধৰণৰ জাতি ধৰ্ম দি আগুৰি আছো সেনেকুৱা ধৰণৰ উন্নয়ন দেখা নাই উন্নয়ন আমি দেখি আছো কি ৰাজনেতাবোৰ গাড়ীত ঘূৰি আছে স্পেচিফিক এৰিয়া জোন ৰোডতে গাড়ীবোৰ লৈ গৈ আছে বাট কোনোৱে আহে প্ৰতিশ্ৰুতি দিয়ে বা এই প্ৰতিশ্ৰুতি কিমান দিন চলিব 10 বছৰ হৈ গ'ল 10 বছৰত যদি মই ভাবোঁ কি ইয়াত যদি তেওঁলোকে আহি কিনে অলপ শিলগুটি পেলাই দিলেহেঁতেন মেৰামতি কৰি দিলেহেঁতেন এই সৰু সৰু কণমানি ল'ৰা ছোৱালী কষ্ট নাপালেহেঁতেন কিছুদিন বৰষুণে গোটেই বৰবাদ কৰি থৈ দিছে তো এইয়া মানে আপুনি চালে লিটিল এঞ্জেল স্কুল আৰু 5টা স্কুল আছে ওচৰতে প্ৰভাত তাৰা আছে তাৰপিছত অকণমান আগত আকৌ নতুনকে খুলিলে আগতে এখন স্কুল আছিল চাৰ্চৰ তো এইখিনি জেগাত 5খন স্কুল থকাৰ পাছত যিটো ৰাস্তাৰ অৱস্থা হ'ব লাগিছিলে আৰু মই এটা কথা বুজি নাপাওঁ আজি 10 বছৰ বেছি হ'ল একেজন মানে আমাৰ ধৰক আমি যিজনক প্ৰতিনিধিত্ব কৰি পঠিয়াইছো তিনিচুকীয়াৰ মানুহে প্ৰতিনিধিত্ব কৰি পঠিয়াইছে তেখেতে কোনো ৰাস্তাত গুৰুত্ব নিদিলে আপুনি এইটো ৰাস্তা বুলি নহয় আপুনি যাওকচোন অকণমান ভিতৰলে প্ৰায়ভাগ ৰাস্তাৰে এইটো অৱস্থা মানে বৰষুণ দুজাক বৰষুণ যদি আহি গ'ল তাৰপিছত আপুনি ৰাস্তাত খোজকাঢ়িব নোৱাৰে বুজি নাপাওঁ কি ধৰণৰ উন্নয়ন এয়া আপুনি দেখি পালে লিটিল এঞ্জেল স্কুল ওচৰ চপাই সকলো স্কুল এই এৰিয়াত ছেইম গতি কোনো ধৰণৰ উন্নয়ন গ্ৰাউণ্ডত আমি দেখি পোৱা নাই তিনচুকীয়া আমি সকলো ঠায়ে কভাৰেজ কৰিলোঁ গুইজানৰ পৰা লৈ কিনে কাপ্তানচৰ আগলৈকে ৰোড বাহিনীটি কমপ্লিটলি ডেমেজ আৰু ড্ৰেনেজ ছিষ্টেম কোনো এটা ভাল ব্যৱস্থা নাই য'ত পানী ওলাই যাব পাৰে কোনো ধৰণৰ নদী দি তিনচুকীয়াখন আগুৰা নাই বাট এই অলপ বৰষুণে ডিউ টু ড্ৰেনেজ ব্যৱস্থা ভাল নথকাৰ বাবে এই পানী দি গোটেই ভৰ্তি হৈ যায় আশা ৰাখিলোঁ যে ভৱিষ্যত ইয়াৰ ওপৰত কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব আৰু এগ্ৰেছিভ ৱে ফাষ্ট ট্ৰেকত যাতে উন্নয়নখন হয় তিনচুকীয়া এয়ে কামনা কৰিলোঁ আপুনি চাই আছে অসমীয়া দৃষ্টি